এটা বিগ ব্ৰেকিং নিউজ কলেজৰ অধ্যক্ষক আওপকীয়াকৈ সকিয়নি দিলে মুখ্যমন্ত্ৰীয়ে কিয় ছাত্ৰ-ছাত্ৰীৰ পৰা চখকৈ টকা লোৱা হয় তাক লৈ খৰ্গহস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী ধন বিতৰণ অনুষ্ঠানত অধ্যক্ষক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ মন্তব্য শিক্ষাৰ্থীৰ পৰা কোনো কাৰণতে নলব পইচা আৰু একাংশ অধ্যক্ষৰ শিক্ষাৰ্থীৰ পৰা ধন নললে ভাল নালাগে বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে ইফালে সৰস্বতী পূজাৰ ফিজু শিক্ষাৰ্থীৰ পৰা নলবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ বিনামূলীয়া নামভৰ্তিৰ নামত লোৱা 600 টকা যে উভতাই দিবলৈ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়ে এটা বিগ ব্ৰেকিং নিউজ কলেজৰ অধ্যক্ষক আওপকীয়াকৈ সকিয়নি দিলে মুখ্যমন্ত্ৰীয়ে কিয় ছাত্ৰ-ছাত্ৰীৰ পৰা চখকৈ টকা লোৱা হয় তাক লৈ খৰ্গহস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী ধন বিতৰণ অনুষ্ঠানত অধ্যক্ষক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ মন্তব্য শিক্ষাৰ্থীৰ পৰা কোনো কাৰণতে নলব পইচা আৰু একাংশ অধ্যক্ষৰ শিক্ষাৰ্থীৰ পৰা ধন নললে ভাল নালাগে বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে ইফালে সৰস্বতী পূজাৰ ফিজু শিক্ষাৰ্থীৰ পৰা নলবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ বিনামূলীয়া নামভৰ্তিৰ নামত লোৱা 600 টকা যে উভতাই দিবলৈ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য আগবঢ়াইছে সেয়া শুনাব বিচাৰিছো কলেজৰ অধ্যক্ষসমূহলৈকে মোৰ এটা অনুৰোধ যে আপোনালোকে জানে যে মহাবিদ্যালয়খনত আমি ফ্ৰী এডমিশন দিওঁ তাৰ পিছত ষ্টুডেণ্টৰ লগত আমি কিয় যুঁজবাগৰ কৰি থাকিব লাগে আৰু এটা 600 টকা আমি কিয় ষ্টুডেণ্টৰ পৰা ল'ব লাগে লাগিলে 600 টকা মোক খুজি দিয়ক আকৌ যে মুখ্যমন্ত্ৰী মহোদয় আপুনি যদি ইমান দিছেই মোক আৰু এটা 600 টকা দি দিয়ক অধ্যক্ষসকলৰ লগত ষ্টুডেণ্টৰ সম্পৰ্ক তেতিয়া ভাল হ'ব যেতিয়া ইউ কেন টেক ক্ৰেডিট যে বাবা মই চৰকাৰে দিয়া বুলি ক'ব নালাগে যে মই তোক ফ্ৰী এডমিশন কৰি দিলো কমপ্লিট গো এণ্ড চাইন ইন দ্য লাইফ আপোনালোকে লগত কি লগাই দিয়ে নহয় মেগাজিন ওলাব লাগিব কলেজ উইক কৰিব লাগিব 600 টকা দিয়ক You are not tax collector of Guwahati Municipality Corporation. এই যেটো আজি মই এই মিটিংখন নাপাতিলো হেতেন এই মিটিংখন যোৱাকালি পূব বংশৰ কলেজৰ অধ্যক্ষক মোৰ নিজৰ ইনিচিয়েটিভত মই সাসপেন্ড কৰিছিলো ৰনোজ পেগু was reluctant DPI was reluctant মই বুজাই দিম বুজুৱা বুজি কথা নাই কিয় বুজাব লাগে কাক বুজাম আমি মই মোৰ লৰাকহে বুজাম বাকি মই কলেজৰ অধ্যক্ষ এজনক বুজুৱাৰ মোৰ সাহস আছে নেকি I have to implement the rule and law বুজুৱাৰ মোৰ অধিকাৰ ক'ত আছে বুজালে তেওঁ বুজিব কিয় মোক ক'ব ভাই আপুনি এজন মুখ্যমন্ত্ৰী আপুনি তো আপোনাৰ কি ডক্টৰেট আছে কি PhD আছে মই ইমান শিক্ষা দীক্ষা ললো মোক কিয় আপুনি বুজাই সো আমাৰ তো বুজুৱা কাম নহয় না বুজনি লোৱাটো আপোনালোকৰ কাম being the government employee public servant, it is your responsibility to obey the government order in toto. আজি বেলেগ বাদ দিয়ক মুখ্যমন্ত্ৰীৰ সমষ্টিৰ খোৱালকুছি কলেজতে 600 টকা উঠাই দিছে অধ্যক্ষজনে মুলকে লৰাইটো আৰু অসত্য কথা নকয় WhatsAppত আহিব ফেসবুকত আহিব and I have a connectivity with the student community. So মোৰ ৰিকুৱেষ্ট আজি গৈ আপোনালোকক লাগিলে 600 টকা মই আৰু বেছি কৈ দি দিম কোনো অসুবিধা নাই but free admission should be free admission ইয়াত কোনো ডাইলুশন হ'ব নালাগে এটা সামৰ পৰা আপোনালোকে টকা লয় যোন সমাজত সমৰ্থবান 4 লাখ টকাৰ ওপৰত ইনকাম আছে এইবাৰ আমাৰ সাৰ্কুলাৰ 2 লাখ টকা আছিল
কিন্তু পিছত আমি ডাইলুট কৰি দিলো যে ৰেচন কাৰ্ডখন থাকিলে দিব সো বাই ইমপ্লিকেশন ই 4 লাখ হল যদিও গভৰ্ণমেণ্টে 2 লাখ টকালৈকে দিয়ে কিন্তু এইবাৰ আমি যেহেতু ৰেচন কাৰ্ডখনৰ ওপৰতে বিনামূলীয়া এডমিশন দিব কলো সো ইনকাম বাৰ হেজ গান আপ টু 4 লাখ rupees যেতিয়া 4 লাখ টকা আমাৰ ইনকাম বাৰ হল তাৰ ওপৰৰ ফিজ আপোনালোকৰ লগত আছে জি ফিজ আছে এতিয়া এই কথাখিনি যে 600 টকাটো আমি কিয় ললো কলেজৰ অধ্যক্ষ সমূহে ভাবে যে একাংশই যে লৰা ছোৱালীৰ পৰা ফিজ নললে কিবা ভাল নালাগে অশান্তি এটা লাগি থাকিলে মনটো বহুতৰ এনেকুৱা মই ফিলিংস দেখা পাইছো মোক আমাৰ পূব কামৰূপ কলেজৰ প্ৰাক্তন অধ্যক্ষ এজন তেওঁ মোৰ লগত তেওঁ ডিবেট মানে ঘৰুৱা মোৰ সমষ্টিৰে স্যাৰ ফিজটো আমাক লব দিয়ক লাগিলে টকাটো আপোনালোকে একাউণ্টত পিছত ঘূৰাই দিব somehow ফিজটো লোৱাটো কিবা এটা কি আছে মই নাজানো দে এনজয় টেকিং দা ফিজ বুলে স্যাৰ আপোনালোকে ফ্ৰী দিব ডাইৰেক্টলি একাউণ্টত ঘূৰাই দিব আমি একাউণ্ট নম্বৰটো ঘূৰাই দিম কিন্তু আমাক ফিজ কিনি লব দিয়ক আপোনালোকে কাবাক এপইন্টমেন্ট দি থৈছে কলেজত উইদাউট ফলোইং গভৰ্ণমেণ্ট ৰুলছ এণ্ড ৰেগুলেশ্যন তেওঁলোকে 1 তাৰিখে আহি আপোনালোকক দিগদাৰি কৰে সো আপোনালোকৰ নেপোটিজিমটোৰ কাৰণে don't put government in trouble মইতো ভিতৰখিনি বুজি পাওঁ যে আপোনালোকৰ সমস্যাটো ক'ত দুজন গ্ৰেড 3 এপইন্টমেন্ট দি থৈ দিছে দুজন গ্ৰেড 4 এপইন্টমেন্ট দি থৈ দিছে দুজন ফেকাল্টি এপইন্টমেন্ট দি থৈ দিছে আৰু গভৰ্ণমেণ্টৰ চকুত হেখিনি পৰিব নালাগে গতিকে ফিজৰ টকাখিনি দি আপোনালোকে তেওঁলোকক কিবা কিবি দি চলাই থাকে আৰু আমি ভ্ৰমণত গলে আমাক মেমৰেন্ডাম দিয়ে তেওঁলোকে ইউ ক্ৰিয়েট এ প্ৰবলেম দেন ইউ শিফট দ্যাট টু আস খুব ধুনিয়াকৈ এটা সময়ত হেখিনি আৰু সেই মানুহখিনিয়ে লিখে চৰকাৰে আমাক বঞ্চনা কৰিছে চৰকাৰে আমাক ঠগাইছে আমাক কন্টেক্সুৱেল কৰি ৰাখি থৈ দিছে চৰকাৰে গমেই নাপায় যে এনেকুৱা মানুহ আছে এটো কলেজে নিজৰ এটা মেকানিজম কৰে আৰু সেই মেকানিজমটো এড্ৰেছ কৰিবৰ কাৰণে you transfer the problem to the government যে নহয় আমি ফিজটো লব লাগিব নহলে অহা মাহত আমি কেনেকে দৰমহা দিম জগদীশ মুখী থকাৰ প্ৰায় আমি জানাত হায়াৰ এডুকেশ্যনত কোনো কন্ট্ৰাকচুৱেল এণ্ড প্ৰাইভেট পোষ্ট থাকিব নোৱাৰে গভৰ্ণমেণ্ট ইজ very clear and transparent on that এতিয়া আপোনালোকে চৰকাৰক বাইপাস কৰি কিবা এটা কাম কৰে আৰু সেইটো ভৰপুৰি কৰাৰ যিটো উপাদান হেতু স্টুডেন্টস হব না লাগে it should be anybody except the students গটিকে মোৰ বিনম্ৰতাৰে নিবেদন স্টুডেন্টসৰ পৰা যি সকলে 600 টকাটো লৈছিলে আজি আপোনালোকে উভতাই দিয়ক কুৱেটৰ বিনামূলীয়া এডমিশনৰ পইচাও আমি আপোনালোকক 30 সেপ্টেম্বৰত দি দিম 3rd আৰু 5th সেপ্টেম্বৰৰো আপোনালোকক অন টাইম আপোনালোকে পইচা পাই যাব ষ্টুডেন্টৰ পৰা কোনো কাৰণতে আপোনালোকে টকা পইচা সৰস্বতী পূজাৰ চান্দাটো কালেক্ট নকৰিব